নমস্কাৰ, মই দীপ। আপোনালোকক দীপ অফিচিয়েল ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমি আহি আছোঁ আজি মন্দিৰ লোৱা অনুষ্ঠান এটিত টেণ্ট হাউচৰ কাম কৰিবলৈ। এয়া আপোনালোকে চাই থাকক টেণ্ট হাউচ আমি কেনেদৰে কাম কৰোঁ। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াম। এইটো মন্দিৰ ল'বৰ বাবে আমাক মাতিছে টেণ্ট হাউচ দিবৰ বাবে। এয়া আপোনালোকে চাই থাকক। আমাৰ টেণ্ট হাউচৰ কাম এতিয়া বৰ্তমান চলি আছে। চোতালখন পাকা, কিন্তু গোটেই খুঁটা আলোক কৰিব লগা হৈছে। আপোনালোকে চাই থাকক। আমাৰ টেণ্ট হাউচৰ কাম চলি আছে। বাঁহটো বাটতে পেলাই দিলোঁ বাৰু, ঘৰলৈ নিব নোৱাৰি। আমাৰ কৰ্মচাৰীয়ে এডাল এডালকৈ বাঁহ নি আছে। আপোনালোকে চাই থাকক। সৌজন কৰ্মচাৰীয়ে আকৌ হাঁহিছে। আপোনালোকে চাই থাকক। চন্দন টেণ্ট হাউচ এণ্ড চাউণ্ড, আমাৰ গাড়ী এইখন। এয়া এনেদৰে আমি কাম কৰি থাকোঁ। আপোনালোকে চাই থাকক। আৰু আপোনালোকক লাগিলে যোগাযোগ কৰিব চন্দন টেণ্ট হাউচ। এয়া এনেদৰে আমাৰ বৰষুণ আহি গ'ল। এই বৰষুণৰ মাজেৰেও কাম কৰি আছে, কাৰণ কাইলৈ মন্দিৰ লোৱা অনুষ্ঠানটি, সেইবাবে বৰষুণৰ মাজেৰে কাম কৰি আছে। অৱশ্যে আমাক গৃহস্থে অলপ কোৱাত দেৰি হ'ল, আমাক পৰহিয়ে কৈছিলে। আৰু এনেদৰে আমি কাম কৰি কাম উলিয়াই দিলোঁ। এয়া আপোনালোকে চাই লওক কেনেকুৱা হৈছে, আপোনালোকে জনাব আৰু লাগিলে যোগাযোগ কৰিব। দীপ অফিচিয়েল ব্লগত আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ।